প্ৰভু যীশু তুমি কৃপাময়ী, তোমাৰ অসীম দয়া আমালৈ চিৰস্থায়ী। দুৰ্গ তুমি প্ৰাণ আত্মাৰ, তুমি এই বাটৰ তুমি এই বাটৰ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ৰ 3টো পদত আমি এনেদৰে পঢ়োঁ, মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা। প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে শিষ্যবিলাকে বাক্যৰ গুণে পৰিষ্কৃত হৈছে। পৰিষ্কৃত হোৱাৰ অৰ্থ হৈছে পাপ ক্ষমা পোৱা। পৰিষ্কৃত হোৱাৰ বাবে পাপৰ দুখ তেওঁৰ ওপৰত নাথাকে আৰু ঈশ্বৰে যি পাপৰ দণ্ড নিৰূপণ কৰি ৰাখিছে তাৰ পৰা উদ্ধাৰ পোৱা। বাক্যৰ দ্বাৰা এজন পাপীয়ে কেনেদৰে পৰিষ্কৃত হ'ব পাৰে? বাক্যৰ অৰ্থ হৈছে ঈশ্বৰৰ শুভবাৰ্তাৰ বাক্য। ঈশ্বৰৰ বাক্যই প্ৰভু যীশু খ্ৰীষ্টৰ সত্যক আমালৈ প্ৰকাশ কৰে। অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্ট হৈছে ঈশ্বৰ, যিজনে মানৱ দেহ ধাৰণ কৰি মানুহক সিহঁতৰ পাপৰ পৰা মুক্তি দিবলৈ ক্ৰুচত বলিদান হ'ল আৰু মৃত অৱস্থাৰ পৰা তৃতীয় দিনা পুনৰ জি উঠিল। যিকোনোৱে ঈশ্বৰৰ সত্য বাক্যৰ ওপৰত বিশ্বাস ৰাখে আৰু যীশুখ্ৰীষ্টক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেওঁ উদ্ধাৰ পায় আৰু পৰিষ্কৃত হয়। যদি আপুনি আজিয়ে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে, এই শুভবাৰ্তা বাক্যৰ ওপৰত বিশ্বাস কৰে, তেন্তে আপোনাৰো উদ্ধাৰ ঈশ্বৰৰ জীৱিত বাক্যৰ দ্বাৰা হ'ব, যাতে আপুনি এনেদৰেই কৰিব পাৰে। ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।